হৰি বিনে পৰিত্ৰাণ কৰ্তা নাহি আন, নাম বিনে নাহি ধনৰ বেদতো প্ৰমাণ। হৰি বিনে আন দেও পূজে যিটো জন, সকলো বিফলতাক জানা কুলক্ষণ। শুকমুনিয়ে পৰীক্ষিতক দিয়া ব্ৰহ্মৰ বিষয়ে শিক্ষাদান। যিজন পুৰুষৰ আনন্দও ক্ৰোধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত ব্ৰহ্মা আৰু ৰুদ্ৰৰ সৃষ্টি হৈছিল, সেইজন পৰমাত্মা হৰিয়েই প্ৰায় সকলো অৱস্থাতে এই মহাভাগৱত পুৰাণত সুবিখ্যাত হৈ পৰিছিল। এই ব্ৰহ্মৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আত্মতত্ত্ব বুজি লোৱা, তেতিয়াহে তোমাৰ মুক্তি হ'ব। জন্ম হ'লেই এই নশ্বৰ দেহাৰ এদিন মৃত্যু হ'বই। আত্মাৰ কিন্তু জন্মও নাই, মৃত্যুও নাই। গছৰ পৰা বীজ আৰু বীজৰ পৰা পুনৰ গছ হোৱাৰ দৰে মানুহৰ জীৱন নহয়। কাঠ আৰু অগ্নি যেনেকৈ দুয়োটা পৃথক বস্তু, তেনেদৰে আত্মা আৰু তুমি পৃথক বস্তু। সপোনত নিজৰ মৃত্যু বা শিৰচ্ছেদ হোৱা দেখাটো ভ্ৰমহে। আত্মাৰ জন্মও নাই, মৃত্যুও নাই। এটা মাটিৰ কলহ ভাগিলে তাৰ ঠাইডোখৰ ব্ৰহ্মৰ লগত মিলি যোৱাৰ দৰে এজন ব্যক্তিৰ মৃত্যু হ'লে তেওঁৰ আত্মাটো পৰমাত্মা বা ব্ৰহ্মৰ লগত বিলীন হৈ যায়। আত্মাক আবৃত কৰি যিটো স্থূল দেহা আছে, সি মনৰ পৰা সৃষ্টি হয় আৰু মনক সৃষ্টি কৰে মায়াই। সংসাৰৰ জীৱন বন্ধন মায়াৰ কাৰণে হয়। এগছ বন্তি যেনেকৈ তেল থাকে মানে প্ৰজ্বলিত হৈ থাকে আৰু তেল শেষ হ'লে বন্তি নুমাই যায়, ঠিক তেনেদৰে সত, ৰজ আৰু তম এই তিনিগুণৰ প্ৰভাৱত জীৱবিলাকৰ সৃষ্টি আৰু লয় বা নষ্ট হৈ থাকে। জীৱাত্ম কিন্তু সদায় উজ্জ্বল, নিৰ্বিকাৰ আৰু আকাশৰ দৰে সাদৃশ্যবিহীন। সেইকাৰণে আমি বাসুদেৱক অনবৰতে স্মৰণ কৰি থাকিব লাগে। এনেদৰে স্মৰণ কৰি থাকিলে সকলোৰে শুভবুদ্ধি উদয় হ'ব। আত্মাক সহজে উপলব্ধি কৰিব পাৰিব। তাৰ পিছত তোমাৰ বা আমাৰ নিস্তাৰ হ'ব। মৃত্যুৰ কাৰণে যেতিয়াই তোমাৰ অন্তৰ দগ্ধ নহ'ব, তেতিয়াই তুমি নিজে মৃত্যুৰ ঈশ্বৰ বুলি পৰিগণিত হ'বা। শুকে পৰীক্ষিত ৰজাক পুনৰ ক'লে, তেতিয়াহে তোমাক ব্ৰাহ্মণৰ ব্ৰহ্মশাপৰ ফলস্বৰূপে তক্ষকে দংশন কৰিব নোৱাৰিব। অৰ্থাৎ দংশন কৰিলেও তোমাৰ অনুভৱ নহ'ব। ময়ে ব্ৰহ্ম আৰু মই শ্ৰেষ্ঠ ব্ৰহ্মপদ লাভ কৰিছোঁ বুলি মনতে চিন্তা কৰি অনন্ত ব্ৰহ্মত নিজকে মিলাই দিয়া। তেতিয়া তুমি দেখিবা তোমাৰ ভৰিত কৰা তক্ষকৰ দংশনৰ অনুভৱ কেতিয়াও নহ'ব।